নমস্কাৰ চাইনো চাই থকা প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ আৰম্ভ কৰিব বিচাৰিছোঁ আজি ৰাজদৰবাৰ ২৬ৰ এই অনুষ্ঠান আৰু আমাৰ মাজত আজি ৰাজদৰবাৰ ২৬ত উপস্থিত আছে এজন বিশেষ ব্যক্তি আৰু এজন সুচিকিৎসকৰ উপৰিও ৰাজনীতি আৰু সামাজিক ক্ষেত্ৰখনত এজন সক্ৰিয় তেওঁ ব্যক্তিয়ে বৰ্তমান ডিব্ৰুগড় বিধানসভা সমষ্টিৰ ২৬ৰ কংগ্ৰেছৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু সামাজিকভাৱে তেওঁ যিহেতু সক্ৰিয় মই ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু বিভিন্ন শিক্ষা আৰু স্বাস্থ্যৰ বিষয়টোক লৈ তেওঁ সমগ্ৰ ৰাজ্যজুৰি এক সজাগতা গণ আন্দোলন তেওঁ গঢ়ি তুলিছে আৰু বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মেডিকেল যি কোষ আছে সেই কোষৰ উপাধ্যক্ষৰ দায়িত্বৰ উপৰিও ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু বৰবৰুৱা ব্লক কংগ্ৰেছ কমিটিৰ সহপৰিচালক হিচাপে তেখেত কাৰ্যনিৰ্বাহ কৰি আছে আৰু এইবাৰ যিহেতু ২৬ৰ বিধানসভা নিৰ্বাচন এই ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিশেষভাৱে ডিব্ৰুগড়ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে চৰ্চা লাভ কৰিছে আৰু তেখেতৰ সপোনৰ ডিব্ৰুগড় বিধানসভা সমষ্টিখন কেনেধৰণৰ হ'ব আৰু ডিব্ৰুগড় বিধানসভা সমষ্টিক লৈ তেখেতৰ পৰিকল্পনা কি আৰু শেহতীয়াকৈ অসমৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে তেখেতৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম আমি এই অনুষ্ঠানত ডাক্তৰ প্ৰভাকৰ দাস আছে প্ৰভাকৰ দাসক এই অনুষ্ঠানত স্বাগতম জনাইছোঁ আপোনাক নমস্কাৰ প্ৰথমে আপোনাক সুধিব বিচাৰিম যে আপুনি এজন চিকিৎসক হোৱাৰ পাছতো আপুনি কিয় ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আপুনি আহিবলগীয়া হ'ল প্ৰথমে বহুত ধন্যবাদ জনাইছোঁ মোক আমন্ত্ৰণ জনোৱাৰ বাবে এইখন অনুষ্ঠানত আৰু যিহেতু মই এজন চিকিৎসকৰ উপৰিও মই সমাজ সেৱা কৰি থকা মানুহ আৰু বিগত বহু বছৰ ধৰি প্ৰায় ৭ৰ পৰা ১০ বছৰ ধৰি সমাজ সেৱা কৰি আহিছোঁ আৰু যিহেতু মই নিজে বাগানৰ পৰা উঠি অহা ল'ৰা আৰু সেই তেনেকৈ দৈনন্দিন জীৱনত যি সংঘৰ্ষ পাইছোঁ সেই সংঘৰ্ষৰ জৰিয়তে প্ৰথমে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পৰা আৰম্ভ কৰি বিজ্ঞান শাখাত নামভৰ্তি কৰোৱাৰ পৰা য'ত নেকি আমাৰ কোনো এজনে মোৰ সহপাঠী হিচাপে বিজ্ঞান শাখাত কোনো নাছিলে আমাৰ সেই এলেকাত গতিকে অকলেই সেই সংঘৰ্ষ পাৰ কৰিছিলোঁ সহযোগিতা আগবঢ়াবলৈ কোনো নাছিলে সেই তেনেকৈ কৰি গৈ তাৰপিছতে যেতিয়া বিজ্ঞান শাখাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতে মেডিকেলৰ এণ্ট্ৰেঞ্চ এক্সাম যি প্ৰৱেশিকা যি পৰীক্ষা থাকে মানে আপোনাৰ এণ্ট্ৰেঞ্চ এক্সাম যি থাকে CW আছিলে আমাৰ কম্বাইণ্ড এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন সেই পৰীক্ষা দিয়াৰ পিছতে যেতিয়া মেডিকেলত নামভৰ্তিৰ বাবে মোৰ বাছনি হ'ল তেতিয়া সেই সময়ত পঢ়া শুনাটো বহুত ষ্ট্ৰাগল এটা আছিলে সংঘৰ্ষ এটা আছিলে পাছ কৰাৰ পিছতে যেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তেতিয়া আমাৰ কি হয় ষ্টাইফেণ্ড দিয়ে মানে অলপ টকা উপাৰ্জন কৰিব পৰা হ'লোঁ তেতিয়া আৰু কি হ'ল এনেই আগৰ পৰা অলপ সমাজ সেৱা কৰোঁ ল'ৰা ছোৱালীক পঢ়াওঁ বাট তেতিয়া এটা মানে অৰ্থনৈতিকভাৱে অকণমান নিজকে সবল কৰিব পাৰিলোঁ তেতিয়া আৰু ল'ৰা ছোৱালীবিলাকক ফ্ৰী টিউশ্যন হওক জেগাই জেগাই গৈ কিতাপ পত্ৰ কিনি দিয়া ইত্যাদি নানান ধৰণৰ সা সুবিধা কৰি দিয়া আৰু স্বাস্থ্যৰ দিশতো কৰোঁ তেনেকৈ লাহে লাহে কি হ'ল ইণ্টাৰ্ণশ্বিপ শেষ কৰাৰ পিছত যেতিয়া ৰুৰেল ছাৰ্ভিচ কৰিলোঁ ৰুৰেল ছাৰ্ভিচ কৰাৰ পিছত যেতিয়া পুনৰ এবাৰ পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিলোঁ NEET নেশ্যনেল এলিজিবিলিটি এণ্ট্ৰেঞ্চ টেষ্ট তেতিয়া কি হ'ল মই অসম চিকিৎসা মহাবিদ্যালয়তে পেথলজি বিভাগত ৰোগতত্ত্ব বিভাগত পষ্ট গ্ৰেজুৱেশ্যন কৰিবলৈ সুবিধা লাভ কৰিলোঁ তেতিয়া সেইটো কৰোঁতে আচলতে মোৰ এই সামাজিক যি দিশটো সামাজিক দিশত কাম কাজটো আৰু বেছি সক্ৰিয়ভাৱে কৰিবলৈ সুবিধা পালোঁ প্ৰত্যেক দেওবাৰে স্কুলবিলাকত গৈ পঢ়াবলৈ ধৰিলোঁ তাৰ উপৰিও ধৰক যিমানখিনি মানুহ ৰোগীসকল মেডিকেললৈ আহে সকলোকে যিমান সুবিধা পাওঁ যিমান সাধ্য অনুযায়ী সকলোকে সহায় কৰি পাৰ কৰোঁ সেই তেনেকৈ কৰোঁতে তাৰপিছতে PG পাছ কৰাৰ পিছত মই শিৱসাগৰলৈ যাব লগা হ'ল মোৰ পষ্ট PG ৰুৰেল পষ্টিঙৰ কাৰণে তাতে কৰাৰ পিছতে সেইটো শেষ হোৱাৰ লগে লগে তাৰপিছতে কি হ'ল সেইটো টাইমতে আৰু কি কৰিলোঁ যিহেতু মই নিজে বাগানৰ এলেকাবিলাক হ'ল বা গাঁও অঞ্চলতবিলাকত দেখোঁ যে ল'ৰা ছোৱালীবিলাক পঢ়াৰ প্ৰতি মানে কি থাকে ইমান সা সুবিধা নাপায় প্ৰথম কথা দ্বিতীয় কথাটো সেই পৰিৱেশটো নাই তৃতীয় কথা আৰ্থিকভাৱে তেওঁলোক দুৰ্বল গতিকে এই বিভিন্ন ধৰণৰ সা সমস্যাবিলাক
উপলব্ধি কৰাৰ পিছত দেখিলোঁ যে যিসকল পেৰেণ্টছ আছে, মাক দেউতাক বা অভিভাৱকসকল আছে, তেওঁলোক সাধাৰণতে শিক্ষা আৰু স্বাস্থ্যৰ প্ৰতি ইমান সজাগে নহয়। সেই তেতিয়া প্ৰায় 2017 চনমানত শিক্ষা আৰু স্বাস্থ্য গাঁৱে গাঁৱে ঘৰে ঘৰে নামৰ এটা অভিযান আৰম্ভ কৰিলোঁ। আৰু সেই অভিযান মৰ্মে প্ৰত্যেকখন চাহ বাগিচাত যোৱা হয়, প্ৰত্যেকখন গাঁও অঞ্চলত যোৱা হয়, প্ৰত্যেক দেওবাৰে। এইটোৱে সাধাৰণতে দেওবৰীয়া এটা প্ৰগ্ৰাম আছিলে, যাৰ জৰিয়তে আমি শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত সজাগতা সম্পৰ্কীয় সভা অনুষ্ঠিত কৰোঁ, মানুহখিনিক বুজাওঁ, বেমাৰৰ প্ৰতি বুজাওঁ, কেনেকৈ সজাগ সচেতন থাকিব লাগে, শিক্ষাৰ ওপৰত ল'ৰা ছোৱালীক বুজাওঁ। তাৰপিছত বিভিন্ন ধৰণৰ স্বাস্থ্য শিবিৰ বিনামূলীয়াকৈ পাতিবলৈ ল'লোঁ, যাৰ জৰিয়তে বিভিন্ন মানুহৰ যেনেকৈ হাইপাৰটেনশ্যনৰ ওপৰত, ডায়েবেটিছ হওক, তাৰপিছতে সাধাৰণ যিবিলাক ৰোগ আছে, মেলেৰিয়া, ডায়েবেটিছ, ডায়েৰিয়া, তাৰপিছত জাপানীজ এনকেফেলাইটিছ হওক বা কলেৰা হওক, যিবিলাক সাধাৰণ বেমাৰত দেখা যায় যে বাগানৰ মানুহসকলৰ মৃত্যু হয়, এনিমিয়া ইত্যাদি ইত্যাদি এইবিলাকত। তেনেকৈ কৰোঁতে মানুহখিনিৰ মাজত কি হ'ল, কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম আৰম্ভ কৰিলোঁ। যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ ক্ষেত্ৰত বহুতেই পিছপৰা, আৰু যিসকলে পঢ়া শুনা কৰিছে তেওঁলোকৰ নিশ্চিত এক লক্ষ্য নাই যে আমি পঢ়ি লিখি এইটো কাম কৰিম বা এইটো আমি লাইনত যাম বা এইটো মোৰ লক্ষ্য, সেইটো হয় উকিল হওক, ডক্টৰে হওক বা পাইলটেই হওক বা যি গ্ৰাফিক্স ডিজাইনিঙে হওক বা সাংবাদিকতাই হওক বা জাৰ্নেলিষ্ট, যিকোনো ধৰণৰ তেওঁলোকৰ নিৰ্দিষ্ট এক লক্ষ্য বা উদ্দেশ্য নাথাকাৰ কাৰণে তেওঁলোকে কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, সেইবিলাকৰ ওপৰত যি সামূহিক জ্ঞান সেইটো নাথাকাৰ বাবে তেওঁলোক ভৱিষ্যতটো নষ্ট হোৱা দেখা যায়। যদি পঢ়া লিখা কৰে, বহুতো MA পাছ কৰাৰ পিছতো চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক বা নিজে মনে বিচৰা যি বিভাগ, সেই বিভাগটো নকৰাৰ কাৰণে ভৱিষ্যতটো অন্ধকাৰ দিশত গুচি যায়। গতিকে এই ক্ষেত্ৰত আমি কেৰিয়াৰ কাউন্সেলিং প্ৰদান কৰি কিনে তেওঁলোকক সঠিক সময়ত সঠিক পথত লৈ যাবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু সেই তেনেকৈ কৰোঁতে প্ৰায় 230খন চাহ বাগিচা আৰু গাঁও অঞ্চল সম্পূৰ্ণ কৰিলোঁ। আৰু বিগত বছৰত 2খন অনুষ্ঠানৰ পৰা সমাজ সেৱা বঁটাও প্ৰদান কৰিছে ৰাজ্যিক ভিত্তিত, দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ ফালৰ পৰা, তাৰপিছত অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ ফালৰ পৰা আমাৰ মেকিপুৰ অধিৱেশনত এই বঁটা প্ৰদান কৰিছিলোঁ। গতিকে সেই তেনেকৈ কৰাৰ পিছতে এতিয়া যিহেতু এইখিনি কাম কৰি আছিলোঁ, কৰোঁতে দেখিছোঁ যে যিখিনি অসুবিধা আছে, এতিয়া মেইন অসুবিধাটো গম পালোঁ যে অকল সজাগতাটোৱেই মেইন ইছ্যু নহয়। ইছ্যুটো হ'ল যে পলিচিৰ ওপৰত, পৰিকল্পনা। যিহেতু এইখন চৰকাৰ 10 বছৰ ধৰি চৰকাৰ চলাই আছে, কিন্তু চাহ বাগিচা অঞ্চলৰ কাৰণে বা দুখীয়া অঞ্চলৰ কাৰণে সঠিক একো পৰিকল্পনা নাই যে স্বাস্থ্য দিশটো কেনেকুৱা ভাল কৰিব পাৰি বা শৈক্ষিক দিশত কেনেকৈ আগুৱাই লৈ যাব পাৰি। সেইকাৰণে আপোনালোকে চাব, বিগত 5-10 বছৰৰ পৰা আমাৰ ল'ৰা ছোৱালীৰ যি শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ একেবাৰে নিম্ন স্তৰৰ হ'বলৈ ধৰিছে। গতিকে এইখিনিতো উপলব্ধি কৰিলোঁ যে নাই, এইখিনি কৰিবলৈ হ'লে এক ভাল পৰিকল্পনাৰ দৰকাৰ, ৰাজনৈতিক পৰিকল্পনাৰ দৰকাৰ আছে, যে চৰকাৰৰ আহিলেহে বা ৰাজনৈতিক ক্ষেত্ৰত এইখিনি সোমালেহে আমি সেই সমস্যাখিনি সমাধান কৰিম। আৰু প্ৰায় দেখা যায় যে যিমানখিনি সমস্যা আছে, more than 80% সমস্যাবিলাক ৰাজনৈতিকভাৱে জড়িত আছে। গতিকে সেইবাবে মই ৰাজনৈতিক ক্ষেত্ৰত যোৱাটো উচিত বুলি ভাবি, আৰু ৰাইজেও বিচাৰিছে যে আমাৰ দৰে যুৱকসকল যাতে ৰাজনৈতিক পথাৰত আহক, যাতে আমাৰ সমাজখনক আগুৱাই লৈ যাব পাৰি। তো তেওঁলোকৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদত, সতীৰ্থৰ সহযোগত আৰু সকলোৰে মৰম চেনেহত মই ৰাজনীতিত যোগদান কৰিছোঁ। ঠিক আছে। আপুনি কোন চনত আপুনি কংগ্ৰেছত জইন কৰিলে? যোৱা 25 চনত। ঠিক আছে। আপুনি যিহেতু কৈছে যে 25 চনত আপুনি কংগ্ৰেছত জইন কৰিলে, আপোনাৰ এই ৰাজনৈতিক যাত্ৰাটোত কংগ্ৰেছ দলটোৱে উৎকৃষ্ট মঞ্চ বুলি আপুনি কিয় নিৰ্বাচিত কৰিলে? যিহেতু আপুনি বিজেপিৰো যাব পাৰিলেহেঁতেন, কাৰণ সেই 25 চনত যিটো আপুনি জইন কৰিলে, যোৱা বছৰ জইন কৰিছে, সেইটো সময়ততো আপোনাৰ কংগ্ৰেছৰ অৱস্থা বহুত বেয়া আছে। কাৰণ যিটো সময়ত বিজেপিৰ যিটো ঢৌ আছিলে, সেই ঢৌৰ সময়ত আপুনি কংগ্ৰেছক কিয় নিৰ্বাচিত কৰিলে? এইটো ইয়াতে বহুত ভাল এটা কথা মনলৈ পৰিছে। ইতিহাসত যিমান ভাল কাম হৈছে, সদায় ঢৌৰ বিপৰীতে হৈছে। এটা ঢৌ আছিলে, এটা ব্ৰিটিছৰ ঢৌ আছিলে এটা সময়ত।
সকলোকে লাগিছিলে যে ব্ৰিটিছ আৰু হাজাৰ বছৰলৈকে আমাৰ ভাৰতবৰ্ষত ৰাজত্ব কৰিব। কিন্তু মানুহে কি কৰিলে, সেই ঢৌৰ বিৰুদ্ধে গৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰি যে আমি পৰাধীনতা স্বীকাৰ নকৰোঁ, সেই পৰাধীনতা অস্বীকাৰ কৰি সকলোৱে ওলাই আহিলে। য'ত মানে কোনো ধন সম্পত্তি বা কোনো টকাৰে কিনি লোৱা মানুহ নাছিলে, সেইসকল প্ৰকৃত সংগ্ৰামীসকল আছিলে, যিয়ে বিচাৰিছে নিজৰ ল'ৰা ছোৱালীৰ স্বাধীনতা বিচাৰিছিলে, যাতে আমাৰ ল'ৰা ছোৱালী নিজৰ স্বভাৱে আমি মানে স্বাধীন ৰাষ্ট্ৰত বাস কৰি আমাৰ ল'ৰা ছোৱালীক আমি আগুৱাই লৈ যাম, আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এক সুন্দৰ আৰু সুৰক্ষিত ভৱিষ্যত প্ৰদান কৰিবলৈ তেওঁলোকে নিজৰ প্ৰাণ পৰ্যন্ত বলিদান দি গ'ল সেই সংগ্ৰামীসকল, সেই মহান সংগ্ৰামীসকল। আৰু যিহেতু আপুনি সুধিছে যে মই কংগ্ৰেছ কিয় জইন কৰিলোঁ, আপোনালোকে চাব যে বিগত 10 বছৰত বিজেপি চৰকাৰখনে যিখন চৰকাৰ চলাই আছে, সেই চৰকাৰখনে কাকো এৰা নাই। আমাৰ সামাজিক জীৱনত বসবাস কৰা বা মানৱ জীৱনৰ প্ৰতিটো স্তৰৰ প্ৰাণীক জীৱকে কেঁচুৱাৰ পৰা আৰম্ভ কৰি কেঁচুৱা, সৰু ল'ৰা ছোৱালী, তাৰপিছতে যিসকল স্কুল গোয়িং মানে বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যিসকল যুৱক আছে, সেইসকল মহিলা, পুৰুষ, আদহীয়াসকল, বৃদ্ধসকলক, প্ৰশাসনক বা আপোনাৰ চৰকাৰী চাকৰিয়ালসকলক বা প্ৰফেচনেলিজম যিসকল পেছাদাৰী চাকৰি আছে, ডাক্তৰে হওক, বা চিকিৎসকেই হওক বা উকিলেই হওক বা সাংবাদিকতাই হওক বা সকলো স্তৰৰ মানুহকে তেওঁলোকে মাধমাৰ দিছে, তেওঁলোকে ভয়ৰ ৰাজনীতি কৰিছে, যিটো এক স্বাধীন ৰাষ্ট্ৰত কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। কাৰণ আমি ভয় খাই কিনে আজি এনেকুৱা হৈছে যে চৰকাৰৰ বিৰুদ্ধে কিবা এটা ক'বলৈ গ'লে মানুহে ভয় খায়। যেতিয়া আমি কোনো এখন চৰকাৰৰ বিৰুদ্ধে ক'বলৈ গ'লে যদি আমাক ভয় ভাৱ আহিছে, তাৰ মানে আমি উচিত চৰকাৰৰ অধীনত নাই, আমি বা উচিত চৰকাৰৰ আমি শাসনত নাই। গতিকে যিহেতু আমি বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালী, আগন্তুক প্ৰজন্মসকল বা আমাৰ যুৱ প্ৰজন্মসকল এক স্বাধীন ৰাষ্ট্ৰত বা স্বাধীনভাৱে তেওঁলোকে কাম কৰিবলৈ সুবিধা পাওক, তেওঁলোকে জীৱনটোক সুন্দৰময় কৰিবলৈ আগবঢ়াই লৈ যাবলৈ সকলো ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰতে হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক বা ৰাজনৈতিক ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আগবঢ়াই লৈ যাবলৈ কাৰণে তেওঁলোকে স্বাধীনভাৱে কিছুমান লাগিব আৰু তেওঁলোকক উচিত প্লেটফৰ্ম বা মঞ্চ দৰকাৰ হ'ব। আৰু সেই মঞ্চখন এইখন চৰকাৰে দিব পৰা নাই। এইখন চৰকাৰে কেৱল আৰু কেৱল সাম্প্ৰদায়িকতা, ধৰ্মীয় মানে বিভাজনকাৰী ৰাজনীতি কৰাৰ কাৰণে, যিহেতু মই নিজে সমাজ সেৱক হয় আৰু যিকোনো পৃথিৱীৰ যিকোনো বিশ্বৰ যিকোনো দেশলৈ আপুনি যাওক, যিমান দেশ আজিলৈকে উন্নতি কৰিছে, সকলো দেশ শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰিহে উন্নতিৰ শিখৰত তেওঁলোকে বগাইছে। আৰু আমাৰ দেশখনো যদি উন্নতিৰ শিখৰত যাবলৈ হয়, তেতিয়াহ'লে আমি শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু যিটো কাম এইখন চৰকাৰে কোনো পধ্যেই গুৰুত্ব দিয়া নাই। আপোনালোকে এইবাৰ বাজেটটো চাব, বাজেটত চাব শিক্ষাৰ ওপৰত বাজেট কমাই দিছে, স্বাস্থ্যৰ ওপৰত বাজেট কমাই দিছে, আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত বাজেট কমাই দিছে। তো এইটোৱে দৰ্শায় যে এইখন চৰকাৰৰ কোনো দূৰদৰ্শী মানে যিটো আমি ভিজন বুলি কওঁ, সেই ভিজন নাই, ভিজনলেছ এক চৰকাৰ। আৰু এইখন চৰকাৰৰ তলত আমাৰ দেশখন, আমাৰ যিসকল সাধাৰণ ৰাইজ আছে, চব ৰখাতলৈ যাব। আৰু সেইটো নিশ্চিত যে এইখন দেশ আৰু ডুবিবলৈ বা বেয়া দিশত যাবলৈ আৰু হোৱা নাই, গৈয়ে আছে ইতিমধ্যে। গতিকে মই ভাবোঁ যে এইখন চৰকাৰক আমি সলনি কৰাটো নিতান্তই প্ৰয়োজনীয় হৈছে। এইটো অকল কংগ্ৰেছৰ দলৰ কাৰণে নহয়। এইবাৰ মই ক'ব বিচাৰোঁ যে বিজেপিৰ লগত এইবাৰ অকল কংগ্ৰেছৰ যুদ্ধ নহয়, এইবাৰ বিজেপিৰ লগত এইবাৰ যুদ্ধ হ'ব সাধাৰণ ৰাইজৰ, প্ৰতিটো স্তৰৰ প্ৰতিটো বৰ্গৰ ৰাইজৰ লগত এইবাৰ বিজেপিৰ যুদ্ধ আছে। ঠিক আছে। এতিয়া কথাটো হ'ল যে শাসকীয় দলসমূহে কৈ থাকে যে বিৰোধী দলসমূহৰ মাজত কোনো ইছ্যুৱেই নাই, কাৰণ তেওঁলোকে এই 10 বছৰ কাৰ্যকালত যথেষ্ট কাম কৰিছে বুলি কৈছে, যথেষ্ট উন্নয়নমূলক কাম কৰিছে, ৰাস্তা পদূলি হওক, ইণ্ডাষ্ট্ৰি আনিছে বুলি কৈছে, শিক্ষাৰ ক্ষেত্ৰত কাম কৰিছে বুলি কৈছে। এতিয়া কথাটো হ'ল যে আপোনাক যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে, কোনবোৰ ইছ্যু লৈ আপুনি ৰাইজক কাষ চাপিম বুলি ভাবিছে? এইখিনিতে কথা এটা ক'ব বিচাৰোঁ
যে এখন দলে যিহেতু শাসকীয় দল তেওঁলোকে ক'বই যে আমি এইটো উন্নয়ন কৰিছোঁ সেইটো উন্নয়ন বা ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত কাম কৰিছোঁ এইটো আপোনালোকে চাব আজিৰ দিনত বিশ্বৰ ভিতৰত যদি আটাইতকৈ বেছি ব্ৰিজ ভাঙি পৰিছে নতুনকৈ বনোৱা ব্ৰিজ এইখন বিজেপি চৰকাৰৰ দিনত স্কুল ভাঙিছে যদি এইখন চৰকাৰৰ দিনতে স্কুল ভাঙিছে আজি আমাৰ ডিমৌৰ পৰা আৰম্ভ কৰি যিখন জাজিৰ যি ৰোডটো য'ত ফ্লাইঅভাৰ বনাইছে মাটি মানে ফিলিং কৰোঁতে আৰ্ট ফিলিং কৰোঁতে সেই ব্ৰিজ ভাঙি পৰি গৈছে মানে এনেকুৱা ভ্ৰষ্টাচাৰৰ চৰকাৰ এখন আৰু তেওঁলোকে ঢোল পিতে যে আমি উন্নয়নমুখী কাম কৰিছোঁ উন্নয়নমুখী যদি ইমানেই কাম কৰিছে নীতি আয়োগটোতো বেলেগে ৰিপৰ্ট দিয়া ৰিপৰ্ট নহয় তেওঁলোকে নিজে বনোৱা ৰিপৰ্ট নিজৰ চৰকাৰে বনোৱা ৰিপৰ্ট এটা সেই নীতি আয়োগৰ ৰিপৰ্টতে দেখোন অসমখনক তেওঁলোকে ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত আনিব নোৱাৰিলে আমাৰ বিজেপি চৰকাৰে কৈছিলে কি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আমাৰ অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত উন্নয়নশীল 5খন ৰাজ্যৰ ভিতৰত আমি উপনীত কৰাম কিন্তু তেওঁ কি কৰিলে তেওঁ আচলতে কৰিলে কি তেওঁ নিজকে 5গৰাকী মুখ্যমন্ত্ৰীৰ শাৰীত তেওঁ নিজকে উপনীত কৰালে কিন্তু অসমখনত কি কৰিলে নিম্নতম 5খন ৰাজ্যত উপনীত কৰাই দিলে শিক্ষাৰ ক্ষেত্ৰতে হওক শিক্ষাৰ ক্ষেত্ৰতে গোটেই ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত 25 নম্বৰত লৈ আহিলে স্বাস্থ্যৰ ক্ষেত্ৰত 26 নম্বৰত লৈ আহিলে অৰ্থনৈতিক উন্নয়ন ক্ষেত্ৰত 23 নম্বৰত লৈ আহিলে ড্ৰপ আউট আজি স্কুল ড্ৰপ আউটৰ ক্ষেত্ৰত এতিয়া অসমখন এক অন্যতম ৰাজ্যলৈ উপনীত হ'ল কিয় কাৰণ ইমানেই স্কুল বন্ধ হৈছে যে সাধাৰণ ল'ৰা ছোৱালী পঢ়িবলৈ এতিয়া স্কুলে নাই হয় যিখিনি চৰকাৰী বিদ্যালয় আছে মহাবিদ্যালয় সেইখিনি তাকৰ হৈ গৈ আছে আৰু প্ৰাইভেটাইজেশ্যনৰ যি ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ আগবাঢ়ি গৈ আছে গতিকে এতিয়া কি হ'ব ইমানে মূল্য বৃদ্ধি হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত যে সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীক আজিৰ ডেটত নিজৰ কোনো এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়োৱাটো মানে বহুত ডাঙৰ এক সংগ্ৰাম হৈ গৈছে বহুত ডাঙৰ এক চেলেঞ্জ হৈ গৈছে আৰু প্ৰায় অসম্ভৱ হৈছে যাৰ বাবে প্ৰায় মেট্ৰিকৰ সময়তে হওক বা আধা স্কুলতে ল'ৰা ছোৱালী স্কুল এৰি মানে ভাৰতৰ ভিতৰত এক অন্যতম ৰাজ্য হৈ গ'ল স্কুল ড্ৰপ আউটৰ ক্ষেত্ৰত গতিকে তেওঁলোকে কয় যে আমি ইমান কৰিছোঁ সিমান কৰিছোঁ এইটো একদম মিছা কথা এইবিলাক আৰু সাধাৰণতে যিসকল ৰাইজ আছে তেওঁলোকক এনেই নচুৱাইছে আঁচনিৰ নামত কিবা কিবি নামত আচলতে ৰাইজে বিজেপিক একেবাৰে ভাল নাপায় আৰু যোৱাবাৰেও সেইটো প্ৰমাণিত কৰি দিছে যদিও আমাৰ ডিব্ৰুগড় জিলাত ডিব্ৰুগড় সমষ্টিত আমাৰ বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল কিন্তু আপোনালোকে ভোট কাষ্টিঙৰ আপুনি যদি ভোট কাউণ্ট কৰে গণনা কৰে তেতিয়া দেখিব যে টোটেল ভোট কাষ্টিঙৰ 50%ও তেওঁ ভোট পোৱা নাই তো সেইটো দৰ্শাই যে প্ৰায় 42-43% পাইছে তো এইটো দৰ্শাই যে যেতিয়া বিজেপি উচ্চ শিখৰত আছিলে তেতিয়াও সাধাৰণ ৰাইজে এৰাউণ্ড 57% ৰাইজে মানে আধাতকৈ বেছি সংখ্যক ৰাইজে তেওঁলোকক নুচ্ছাত কৰিবলৈ ৰেডি আছে মাথো দেৰি আছে ভাল এগৰাকী প্ৰাৰ্থীৰ কাৰণে মই যদি আপোনাক সুধোঁ যে আপোনাৰ সপোনৰ ডিব্ৰুগড় ৰূপৰেখা কেনেকুৱা ধৰণৰ হ'ব চাওক ডিব্ৰুগড় আমি ডিব্ৰুগড়ৰ আমি যদি ডেম'গ্ৰাফি যদি চাওঁ জনগাঁথনি আমি চাওঁ ইয়াতে বিভিন্ন জনগোষ্ঠীৰ লোক বিভিন্ন ধৰ্মীয় লোক বিভিন্ন লোক সংস্কৃতিৰ ইয়াতে মিলি আছে আমি এক প্ৰকাৰে ক'ব পাৰোঁ যে এইখন এখন সৰু ভাৰতবৰ্ষ বুলি ক'ব পাৰোঁ মিনি ইণ্ডিয়া আমি আখ্যা দিব পাৰোঁ আমাৰ ডিব্ৰুগড়ক গতিকে ইয়াতে আমাৰ কেইবাটাও দিশত কাম কৰিবলগীয়া আছে এতিয়া যিসকল সম্প্ৰদায় ওপৰত ভিত্তি কৰি যিখিনি সমস্যা আছে সেইখিনিতো আছেই অভাৰঅল কিছুমান সমস্যা আছে যিটো হ'ল আমাৰ ফ্লাড ৰিলেটেড আমাৰ বানপানী সমস্যা কিছুমান আছে কিছুমান আমাৰ স্বাস্থ্যজনিত আছে আমাৰ আন্তঃগাঁথনিৰ ওপৰতো আছে শিক্ষাৰ ক্ষেত্ৰতো আছে আমাৰ নিবনুৱাৰ ওপৰত আছে আৰু আমাৰ যি প্ৰকৃতিক লৈ আমাৰ পৰিৱেশ বা এনভাইৰনমেণ্টক লৈ যিখিনি কাম আছে সেইখিনিও কৰিব লাগে এই 6টা মানে মূল কাম আছে আমাৰ ইয়াত ডিব্ৰুগড়ত কৰিবলগীয়া কিন্তু বিগত 20 বছৰ ধৰি ইয়াতে আমাৰ বিজেপিৰ বিধায়ক আছে কিন্তু তেওঁৰ কোনো ধৰণৰ আজিলৈকে পৰিকল্পনা আমি বিধানসভাত আমি উত্থাপন হোৱা দেখা নাই আৰু তেওঁ হয়তো আজিৰ তাৰিখলৈকে তেওঁ মন্ত্ৰীও হৈ গ'ল আজিৰ তাৰিখত কিন্তু তেওঁ আজিৰ তাৰিখতো তেওঁ এখন পৰিকল্পনামূলক বা কিবা আমাৰ প্লানিং একো তেওঁ ছাবমিট কৰিব পৰা নাই কাৰণ
ভিজন থাকিলেহে তেওঁ ছাবমিট কৰিব পৰিকল্পনা কৰিলেহে পাৰিব তো গতিকে সেইবিলাক নাই তো আমি কৰিবলগীয়া কাম বহুত আছে বানপানীৰ ক্ষেত্ৰত আমি দেখোঁ যে প্ৰত্যেক বছৰে আমাক বানপানীয়ে জুৰুলা কৰি যায় কৃত্ৰিম বানপানী হওক বা আমাৰ মথাউৰিও বহুতবাৰ ভাঙে প্ৰত্যেক বছৰত প্ৰায় মথাউৰিৰ সমস্যাটো থাকেই তেতিয়া কি হয় এইখন চৰকাৰে কি কৰে অপেক্ষা কৰে যে কেতিয়া মথাউৰিটো ভাঙিব এটা খৰালি বতৰ আছে এটা মথাউৰিৰ কাম নচলিব কেতিয়া চলিব যেতিয়া বানপানীয়ে যেতিয়া কি কয় নদীৰ মানে বৰ্ধিত পানীৰ লেভেলে যেতিয়া পাৰবিলাক খহাব ধৰিব তেতিয়া কি হ'ব মথাউৰি ভাঙিছে বুলি তেওঁলোকে জিঅ' বেগৰ নামত 100 কোটি টকা আবণ্টন লৈ আহিব 100 কোটি টকা আনিব 100 কোটি টকাৰ জিঅ' বেগ কেতিয়াবা আমি পেলোৱা দেখা নাই আপোনালোকে যদি চাব 100 কোটি টকা বহুত কম পেলাই আৰু তাতে ভ্ৰষ্টাচাৰ আমি ভাবোঁ প্ৰত্যেক বছৰে 100 কোটি টকা আপুনি ভাবক 5টা টাৰ্মত আমাৰ 500 কোটি টকা বানপানীৰ অকল ডিব্ৰুগড়তে 500 কোটি টকা গ'ল তাৰপিছতে আকৌ 10 বছৰ হ'ল 10 বছৰ মানে 1000 কোটি টকা বানপানীৰ নামত আমি চুৱাহা কৰি দিলোঁ আমি মানে একেবাৰে মানে পানী ব্ৰহ্মপুত্ৰ আমি দান কৰি দিয়া নিচিনা হ'ল কিন্তু ইয়াতে আমি যদি যিখিনি আমাৰ যি ফ্লাড এণ্ড এৰোজন কণ্ট্ৰল যিটো বৈজ্ঞানিকভাৱে যিখিনি কৰিব লাগে সেইখিনি যদি আমি কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমি এইখিনি একো লাভে নাই আৰু যিহেতু 10 বছৰ তেওঁলোকে একো পৰিকল্পিতভাৱে একো কৰাই নাই আৰু সেইটো প্ৰমাণিত আজিৰ দিনতো আপুনি মথাউৰি চাব আপুনি কি একো তেনেকৈ কাম হোৱাই নাই তাৰপিছত আমাৰ আছে স্বাস্থ্যখণ্ডত আপোনালোকে চাব যে আমাৰ অসম চিকিৎসা মহাবিদ্যালয় আছে আমাৰ ডিব্ৰুগড় আৰু এইখন মহাবিদ্যালয়তে কাম কৰিবলগীয়া বহুত আছে আৰু কি হৈছে ইয়াত অভাৰলোড হৈছে কেনেকৈ ডক্টৰ মানে শিফটিং ডিউটিৰ ওপৰৰ পৰা আৰম্ভ কৰি তাত যিখিনি আমাৰ মেডিকেলৰ যিখিনি ষ্টাফ থাকে ষ্টাফৰলৈকে আছে আমাৰ ইয়াতে নাটনিৰ অভাৱ আছে আপুনি আজি যদি কিবা এমাৰ্জেঞ্চিত যাব লগা হৈছে আমি লগে আমাৰ ট্ৰিটমেণ্টটো নহয় বহুত দেৰি ৰখিব লগা আমাৰ ষ্ট্ৰেচাৰ নাপাওঁ এই কেইদিনতে বিহু সময়তে মই নিজেই গৈছোঁ আৰু প্ৰায় মই মেডিকেল কেজুৱেলিটিত গৈ থকা হয় দেখোঁ যে তাত ষ্ট্ৰেচাৰৰ কেইখন মানে আছে আৰু সেইটো যদি ইনভেষ্টিগেশ্যন কাৰণে লৈ কোনোবা মূৰ ফাটি বা বাইক এক্সিডেণ্ট হৈ যদি মেডিকেললৈ গৈছে তেওঁক আকৌ লগে চিটি স্কেন লিখি দিব চিটি স্কেনৰ কাৰণে তেওঁক লৈ যাব যিটো ৰেডিঅ'লজি ডিপাৰ্টমেণ্ট বা এমাৰ্জেঞ্চি ৰেডিঅ'লজি তাত লৈ যাব চিটি স্কেনৰ তাত ষ্ট্ৰেচাৰ লৈ গ'ল আকৌ নতুন পেচেণ্ট আহিব তাৰ কাৰণে ষ্ট্ৰেচাৰ নাই মানুহে কোলাত লৈ গৈ ভিতৰত ট্ৰিটমেণ্ট কৰাব লগা হৈছে এই দুৰ্দশা হৈছে আজিৰ দিনত আমাৰ অসম চিকিৎসা মহাবিদ্যালয়ত আৰু ইয়াৰ ওপৰত কোনো আজিলৈকে সঠিক ইয়াৰ বৃহৎ ব্যৱস্থা আজিলৈকে হোৱা নাই গতিকে এইবিলাকতো আৰু ওচৰে পাজৰে থকা যিখিনি আমাৰ হস্পিটেলছ আছে সেইবিলাকতো যদি আমি পৰ্যাপ্ত পৰিমাণে আমি যদি সেৱা যদি আগবঢ়াব পাৰিলোহেঁতেন তেতিয়াহ'লে আমাৰ মেডিকেল কলেজত ইমান অভাৰলোড নহ'লহেঁতেন কাৰণ কেজুৱেলিটি যিটো আছে সৰু সুৰা ভৰি ভঙা বা হাত ভঙা এইবিলাক যদি আমি প্ৰত্যেক মডেল হাইস্কুল বা চিভিলবিলাকত যদি আমি কেজুৱেলিটি ব্যৱস্থাটো আমি ভালদৰে আমি চলাব পাৰোঁ কিন্তু সেই তাতো এগৰাকী চিকিৎসক থাকিব এগৰাকী চিকিৎসকৰ এগেইনষ্টত 100টা ৰোগী হৈ যায় এটা মই নিজে শিৱসাগৰ চিভিল হস্পিটেলত কৰিছিলোঁ তাতে ৰাতিটো অকল এজনে ডক্টৰ থাকে সকলো চিভিল হস্পিটেল প্ৰায় একেই অৱস্থা এগৰাকীয়ে ডক্টৰ থাকিব সেই ডক্টৰগৰাকীয়ে কেজুৱেলিটিও চাব লাগিব তাৰ উপৰি গৈ কিনে তেওঁ ৱাৰ্ডতো চাব লাগে ৱাৰ্ডত কোনোবা উশাহ ল'ব পৰা নাই তেওঁক গৈ কিনে তেওঁ মেনেজ কৰিব লাগে আকৌ কেজুৱেলিটি ভৰ্তি হৈ যাব কেজুৱেলিটি চাব এগৰাকী চিকিৎসকে কেজুৱেলিটি দৌৰিব নে আপোনাৰ ইনডোৰত দৌৰিব ইনডোৰ বহুত দূৰত থাকে ইনডোৰ দৌৰা মানে আপোনাৰ আধা ঘণ্টা যাওঁতে আহোঁতে লাগিয়ে যায় গতিকে ইমান সময়ৰ অপব্যৱহাৰ হৈছে বা উচিত ব্যৱহাৰ হোৱা নাই বা আপোনাৰ কি কয় যি মানৱ সম্পদ হিচাপে যিখিনি তাত থাকিব লাগে সেই পৰ্যাপ্ত ব্যৱস্থাপনা কৰিব নোৱাৰাৰ কাৰণে এইটো স্বাস্থ্যখণ্ডত এই বেমেজালৰ সৃষ্টি হৈ আছে আৰু যাৰ বাবে আজিকালি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা মানুহৰ বিশ্বাস উঠি গৈছে গতিকে আপোনালোকে চাব যে ওচৰে পাজৰে থকা ব্যক্তিগত খণ্ডৰ হস্পিটেলবিলাকত কিমান ভিৰ কাৰণ তেওঁলোকৰ আস্থা নোহোৱা হৈছে মেডিকেল কলেজত তথাপিও ভিৰ আছে তাৰ উপৰিও আমাৰ ইতিমধ্যে ক'লোঁ যে আমাৰ আন্তঃগাঁথনিৰ ওপৰত বহুত ধ্যান দিব লগা আছে আন্তঃগাঁথনি এতিয়াও
গাঁৱৰ সেই ৰাস্তাবিলাক ভাল হোৱা নাই যিখিনি ৰাস্তা বনাইছিলে সেই ৰাস্তাখিনিও মানে ইমান ল' কোৱালিটিৰ মেটেৰিয়েল ব্যৱহাৰ কৰিছে যে ৰাস্তাখিনি এবছৰ দুবছৰতে এইটো খহি শেষ হৈ গ'ল এতিয়া আপোনালোকে যদি ৰেলৱে ষ্টেচন যে আমাৰ বাণীপুৰ ৰেলৱে ষ্টেচন যিটো এইটো কানেক্টিং যিটো ৰোড আছে হাইৱেৰ লগত সেই কানেক্টিং ৰোডটোত আপুনি চাব যি আমাৰ পেভাৰ ব্লকৰ যি ৰাস্তা বনাইছে সেইটো ইমানে দ হৈ গৈছে তাতে মানে আপুনি মাছ পুহিব পাৰিব বৰষুণ আহিলে বা ধাননি আপুনি ৰুব পাৰে সেই অৱস্থা হৈ গৈছে মানে এইখন চৰকাৰত মানে মই ভাবিছোঁ একেবাৰে ভাল কাম কৰা নাই ডিব্ৰুগড়ত যি কৰিব লাগিছিলে তাৰ উপৰি আমাৰ তেওঁলোকে দেখোন ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰা কৈছে ঠিক আছে মানি লৈছোঁ দ্বিতীয় ৰাজধানী হিচাপে তেওঁলোকে কৰিব বিচাৰিছে তেওঁলোকে এতিয়া শাসকীয় দল হৈ তেওঁলোকে যি ইচ্ছা সেইটোৱে কৰিব তেওঁলোকৰ কিন্তু আমি তাৰ্কিকভাৱে যদি কথাটো ভাবোঁ আমি যদি তৰ্ক যদি চাবলৈ তাৰ্কিক যদি হেৰিটো চাবলৈ যাওঁ যে কি ভিত্তিত তেওঁ দ্বিতীয় ৰাজধানী কৰিবলৈ বিচাৰিছে এনেকুৱা কি আছে ডিব্ৰুগড়ত যে আমি দ্বিতীয় ৰাজধানী কৰিব লাগে নে দ্বিতীয় ৰাজধানী কৰাৰ পিছত সেই ব্যৱস্থাবিলাক কৰিব নে ব্যৱস্থাবিলাক কৰি কিনে দ্বিতীয় ৰাজধানী কৰিব এতিয়া মই ভাবোঁ যে দ্বিতীয় ৰাজধানীৰ একো দৰকাৰেই নাই গুৱাহাটী এখন আছেই দ্বিতীয় ৰাজধানী কৰি দিয়াৰ লগে লগে ইয়াতে যিমান টকা অপব্যয় হ'ব খৰচ হ'ব সেই খৰচখিনি আমি আমাৰ ৰাইজৰ ডেভেলপমেণ্টৰ কামত উন্নয়নমুখী কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া তেওঁলোকে যিখিনি আঁচনি লৈ মানে আন্তঃগাঁথনিৰ যিখিনি কৈছিলে যেতিয়া এনেকৈ জগন্নাথ ভৱন ইত্যাদি ইত্যাদি কিবা কিবি আমাৰ বাগানে বাগানে দিয়া হৈছে তাতে প্ৰায় 2-3 কোটি টকা মানে তেওঁলোকে আবণ্টন দিছে বুলি শুনিছোঁ এতিয়া 2-3 কোটি টকা যদি তেওঁলোকে সেইটো বনোৱাত দিছে তো মোৰ প্ৰশ্ন হ'ল যে তাত যে ইতিমধ্যে থকা যিখিনি বিদ্যালয় আছে সেই বিদ্যালয়ৰ আন্তঃগাঁথনিটো কেলৈ ঠিক কৰি নিদিয়ে সেইটো ঠিক কৰিলেই হৈ গ'ল আৰু আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে সকলোতকৈ ডাঙৰ বিপদটো হৈছে কি যে তেওঁলোকে যিখিনি পৰ্যাপ্ত শিক্ষা গ্ৰহণ কৰিব লাগে যি শ্ৰেণী যে ছাপ'জ ক শ্ৰেণীত যেনেকৈ অ আ ক খ শিকিব লাগে দ্বিতীয় শ্ৰেণীত যুক্তাক্ষৰ আৰম্ভ হয় তৃতীয় শ্ৰেণীত পূৰণতা এইবিলাক আৰম্ভ হয় বা চতুৰ্থ শ্ৰেণীত অলপ ডাঙৰ ডাঙৰ অংকবিলাক আৰম্ভ হয় তো আমাৰ এইখিনি পঢ়াৰ যদি উপযুক্ত শিক্ষা যদি আমি দিব পাৰিলোহেঁতেন ল'ৰা ছোৱালীক এটা মই যিখিনি বাগানত গৈছোঁ বা গাঁওখিনিত গৈছোঁ বিশেষকৈ বাগানৰ কথা কৈছোঁ যে বাগানত চতুৰ্থ শ্ৰেণীত পঢ়া ল'ৰা ছোৱালীয়ে আজিৰ তাৰিখত ক খ নাজানে যিসকলে এতিয়া মেট্ৰিক পৰীক্ষা দিব তাৰ ভিতৰত প্ৰায় ল'ৰা ছোৱালী পূৰণীয়তা নাজানে ইয়াত আপুনি উপলব্ধি কৰক কথাটো যে আমাৰ শিক্ষা ব্যৱস্থা কিমান বিপৰ্যয় ঘটিছে যে এইটো অৱস্থাত আছে সেইকাৰণে প্ৰতিটো বছৰতে আমাৰ ল'ৰা ছোৱালীৰ যি ফলাফলৰ যি গুণাগুণ সেইটো নিম্ন ফালে গৈ নিম্নমান ফালে গতি কৰি গৈ আছে গতিকে এইখিনি ক্ষেত্ৰত আমি যথেষ্ট আমাৰ পৰিকল্পনাৰ দৰকাৰ আছে আৰু ষ্ট্ৰিক্টভাৱে আমি একদম কি কয় আমাৰ ডিচিপ্লিনেৰী আমি একশ্যন ল'ব লাগে এই ক্ষেত্ৰত যাতে যিকোনো চৰকাৰ আহক শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ কাম কৰিবই লাগিব তেওঁলোকৰ এই ক্ষেত্ৰত যাতে বাজেট কেতিয়াও মানে কাট নকৰে মানে কম নকৰে কিন্তু এইখন চৰকাৰে বাৰম্বাৰ যিমান বাজেট আহে বাজেট কাট কৰি থাকে শিক্ষাৰ ক্ষেত্ৰত কমাই গৈ লৈ যায় স্বাস্থ্যৰ ক্ষেত্ৰত কমায় প্ৰতিটো বছৰে কমায় তাৰপিছতো আমাৰ সুৰক্ষাৰ ক্ষেত্ৰতো কমায় তেওঁলোকে বাজেট ক'ত বঢ়ায় আপোনালোকক কি কয় আমাৰ অৰুণোদয় আঁচনিত বঢ়াব আপুনি ভাবকচোন অৰুণোদয়ৰ কাৰণে প্ৰায় মোটামুটি এতিয়ালৈকে 7,000 পৰা 9,000 কোটি টকা তেওঁলোকে ধাৰ লৈ লৈছে আৰু বা সম্পূৰ্ণ খৰচ কৰিছেই ক'বলৈ গ'লে কিন্তু শিক্ষা খণ্ডত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰতে কিমান গৈছে মোটামুটি 4-5 হাজাৰ তাকো আৰবান আৰু ৰুৰেল দুটা ভাগ কৰি দিলে আধা আধা হৈ যায় গতিকে ইমান কম বাজেটত শিক্ষা খণ্ড বা স্বাস্থ্য খণ্ড কেনেকৈ চলিব গতিকে এই ক্ষেত্ৰত বহুত কৰিবলগীয়া কাম আছে আৰু ডিব্ৰুগড়ৰ নিবনুৱা সমস্যাটো ক'বই নালাগে ঠিক আছে ইমানে নিবনুৱা সমস্যা আৰু এই ক্ষেত্ৰত কাম কৰিবলগীয়া বহুত আছে মই এইখিনিতে কথা আপোনাক সুধিব বিচাৰিম যে বৰ্তমান বিজেপি চৰকাৰ দিনত বা বিজেপিৰ দলটোৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত চাহ জনগোষ্ঠীৰ যি চাহ জনগোষ্ঠীয়ে ৰাজনৈতিকভাৱে ক'ৰবাত উপেক্ষিত হৈ আছে নেকি যিহেতু আপুনি চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে কাৰণ কংগ্ৰেছৰ দিনত ডিব্ৰুগড় জিলাতে ডিব্ৰুগড়ত 7টা বিধানসভা সমষ্টিৰ আগত আছিলে এতিয়া বাৰু 6টা বিধানসভা সমষ্টি চাবুৱাত আপোনালোকৰ চাহ জনগোষ্ঠী আছিলে টিংখাঙত আছিলে লাহোৱালত আছিলে আৰু মৰাণত আছিলে
কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত মাত্ৰ দুলীয়াজানত চাহ জনগোষ্ঠীৰ আপোনালোকৰ প্ৰতিনিধি আছে। আপুনি ভাবে নেকি যে ক'ৰবাত নহয় ক'ৰবাত ৰাজনৈতিকভাৱে উপেক্ষিত কৰা হৈছে? হয়, মই ক'ব বিচাৰোঁ যে এই চৰকাৰখনে বা এই দলটোৱে বিজেপি দলটোৱে চাহ জনগোষ্ঠীৰ লোকসকলক শেষ কৰাৰ এক ষড়যন্ত্ৰ কৰিছে। আৰু তেওঁলোকে এই ষড়যন্ত্ৰ কৰিছে বুলি নকওঁ, তেওঁলোকে ইতিমধ্যে এইটো বলবৎ কৰিয়ে দিছে। কাৰণ বিগত বছৰকেইটা যদি আপোনালোকে মন দিয়ে তেতিয়া দেখিব যে ক্ৰমান্বয়ে আমাৰ যিটো ৰাজনৈতিক অংশীদাৰ ক্ৰমান্বয়ে কমি গৈ আছে। এতিয়া ডিব্ৰুগড় লোকসভাটো যদি আমি চাওঁ, আগৰ পৰা এইটো চাহ জনগোষ্ঠীৰ কাৰণে আছিলে। কাৰণ চাহ জনগোষ্ঠীৰ লোক নিৰ্ণায়ক ভোটাৰ আছিলে। নিৰ্ণায়ক ভূমিকা লোৱাৰ পিছতো বিগত বছৰত এই লোকসভাৰ পৰা সেইটো প্ৰতিনিধিক নাইকিয়া কৰি দিয়া হ'ল। এতিয়া ডিলিমিটেশ্যন পুনৰ নিৰ্ধাৰণৰ পৰা তেওঁলোকে কি কৰিলে, লাহোৱাল নিচিনা সমষ্টি এটা নাইকিয়া কৰিলে। লাহোৱাল আৰু চাবুৱা দুটা মাৰ্চ কৰিলে। মাৰ্চ কৰি কিনে অলপ ভোট ইফালে টিংখাং ফালে গুচি গ'ল, অলপ খোৱাঙত গুচি গ'ল, অলপ চাবুৱা লাহোৱালত সোমাই গ'ল, অলপ সোমাই গ'ল ডিব্ৰুগড়। তো এইখিনিতে চাবলগীয়া কথা যে যিটো একত্ৰিতভাৱে য'ত মানে আমাৰ মানুহখিনি সবল শক্তিশালী আছে ৰাজনৈতিকভাৱে, সেই জেগাখিনি কি কৰিছে, লাহে লাহে নাইকিয়া কৰিছে। তো এইটোৱে একদম ক্লিয়াৰ ইণ্ডিকেশ্যন হয়, এইটো মানে একদম স্পষ্টভাৱে এইটো নিৰ্দেশনা এইটো সংকেত দিছে যে আমি আপোনালোকক শেষ কৰিবলৈ গৈ আছোঁ আৰু আপোনালোককে ব্যৱহাৰ কৰিম আমি, আৰু আপোনালোককে আমি শেষ কৰিম, যিটো ব্ৰিটিছে কৰিছিলে আমাক। যিহেতু লোকসভা নিৰ্বাচনত আমাৰ আগৰ সাংসদ যিজন আমাৰ ৰামেশ্বৰ তেলীক আঁতৰাই সৰ্বানন্দ সোণোৱাল সাংসদ হ'ল। ৰামেশ্বৰ তেলীক আঁতৰাই সৰ্বানন্দ সোণোৱাল সাংসদ হ'ল। আকৌ যিহেতু কেন্দ্ৰীয় মন্ত্ৰী আছিলে, কেন্দ্ৰীয় মন্ত্ৰীৰ সেই পদটো আঁতৰাই এতিয়া পবিত্ৰ মাৰ্ঘেটক দিয়া হ'ল। ঠিক সেইদৰে আপোনাৰ পল্লৱ লোচন দাস মন্ত্ৰী আছিলে, তেওঁকো আঁতৰাই দিয়া হ'ল। এই গোটেই প্ৰক্ৰিয়াটোত আচলতে কি বুলি ভাবে আপুনি? চাওক, এইটো এটা ডাঙৰ চক্ৰান্ত। এই চক্ৰান্তত আমাৰ মানুহখিনি ইমানে বেয়াকৈ মেৰপেচত সোমাই পৰিছে যে এটা সময়ত কংগ্ৰেছৰ দিনত এটা সময়ত চাহ জনগোষ্ঠীৰ জনপ্ৰতিনিধি গিজগিজাই আছিলে, মন্ত্ৰী আছিলে, কেন্দ্ৰীয় মন্ত্ৰী আছিলে, সকলো আছিলে। কিন্তু এতিয়া বিজেপি চৰকাৰৰ দিনত যেন ক'ৰবাত আপোনালোকৰ উপেক্ষিত হৈ আছে, যিহেতু আপোনালোকৰ জনসংখ্যা যথেষ্ট আছে চাহ জনগোষ্ঠীৰ। বহুকেইখন সমষ্টিত আপোনালোকৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে আমি চাওক, আমাৰ কেইটামান দাবী আছিলে বিগত বছৰ ধৰি। আমাৰ সকলোৰে, এইটো অকল কোনো সংগঠন বুলি কথা নাই, সকলো ৰাইজৰে দাবী আছিলে যে আমাক ভূমিপট্টা প্ৰদান কৰিব লাগে, উচিত মজুৰি প্ৰদান কৰিব লাগে, লগতে আমাক জনজাতিকৰণৰ দাবীটো আছিলে। এই তিনিটা দাবী আমি জোৰদাৰভাৱে আমি প্ৰতিখন জিলাই কৰা হ'ল। জিলাই কৰাৰ পিছতো এইখন চৰকাৰে কি কৰিলে, আওকাণ কৰিলে। আৰু আমাৰ প্ৰতিনিধিসকলে, যিসকল লিডাৰ্ছ আছে, আমাৰ নেতৃত্বসকল আছে, তেওঁলোকে এইটো উপলব্ধি কৰিব লাগে যে বিজেপি চৰকাৰখনে আমাক শেষ কৰিব বিচাৰিছে, আমাক একেবাৰে ৰাজনৈতিকভাৱে পংগু কৰিব বিচাৰিছে। ইতিমধ্যে ডিলিমিটেশ্যনত আমাক পংগু কৰিছেই, কিন্তু এতিয়া অংশীদাৰী সেইটো হিচাপতো এতিয়া নাইকিয়া কৰিব বিচাৰিছে। কাৰণ যেতিয়ালৈকে ৰাজনৈতিকভাৱে আমি অংশীদাৰ লাভ নকৰোঁ, তেতিয়ালৈকে আমাৰ কোনো দাবীৰে কোনো মূল্য নাথাকিব। গতিকে তেওঁলোকে কি কৈছে, এক ফালৰ পৰা আমাক নাইকিয়া কৰিবলৈ গৈ আছে। আৰু আমাৰ চবতকৈ ডাঙৰ ড্ৰবেকটো এইটোৱে হৈছে যে আমাৰ নিজৰ নেতৃত্বসকলে তেওঁলোকক ছাপোৰ্ট কৰি আছে। ইতিমধ্যে আমি তেওঁলোকৰ বিৰুদ্ধে হুংকাৰ দিছিলোঁ যে আপোনালোকে এই তিনিটা যদি আমাৰ দাবী পূৰণ নকৰে, আপোনালোকক এইবাৰ আমি নুচ্ছাত কৰিম, গাদীৰ পৰা একেবাৰে গাদীচ্যুত কৰিম আমি কৈছিলোঁ। কিন্তু আমাৰে কিছুমান নেতা গৈ কিনে আকৌ সেইখন চৰকাৰতে সোমাই দিলে। তো ইয়াৰ অৰ্থ কি বুজাইছে যে চৰকাৰখনে হয়তো কৰি দিলে বুজাইছে, আৰু যদি নাই কৰা তাৰমানে তেওঁ গৈ কিনে কৰিব। তাৰমানে হয়তো চৰকাৰৰ এইটো ফেলেচি হ'ব, যাৰ কাৰণে তেওঁ যোৱাৰ কাৰণে তাত সেইটো তেওঁ সফল কৰি দিব। যিহেতু কেইবাগৰাকী নেতাও আমাৰ বিজেপি দলত গৈছে, তেওঁলোকৰ অৰ্থ মানে যিটো কাম বিজেপিয়ে কৰিব পৰা নাই 10 বছৰত, তেওঁ যোৱাৰ কাৰণে সেই কামটো হৈ যাব। নহ'লে তেওঁলোকে ব্যক্তিগত স্বাৰ্থত সেইখন দললৈ গৈছে। কাৰণ আমি আজি যিখন দলত আহিছোঁ, এইখন দলত ক্ষমতাত নাই। আমি ক্ষমতা লোভি থাকিলে আমি ডেফিনেটলি শাসক দলক
আমি গ'লোহেঁতেন কিন্তু আমি জানো যে এইখন চৰকাৰে আমাৰ জনগোষ্ঠীৰ কাৰণে কেতিয়াও ভবা নাই আৰু কেতিয়াও নাভাবেও আৰু গতিকে আমাৰ এতিয়া আমি দেখোঁ যে আমাৰ বিভিন্ন আমাৰ জনগোষ্ঠীৰ লোকসকলে প্ৰতিটো ক্ষেত্ৰতে পদে পদে তেওঁলোকে কি হৈছে কি কয় তেওঁলোকক অৱহেলা কৰা হৈছে তথাপিও তেওঁলোকে তেওঁলোকৰ পিছে পিছে দৌৰিছে মানে অকণমান ক্ষমতা লোভৰ গোটেই জনগোষ্ঠীক বলিদান দিয়াৰ নিচিনা হৈছে এইটো গতিকে মই আহ্বান জনাইছোঁ আমাৰ বা অনুৰোধ জনাইছোঁ সেই আমাৰ নেতৃত্বসকল আপোনালোকে নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ বাবেহে আপোনালোকে আগবাঢ়ক যাতে আমি আগন্তুক আমাৰ যি প্ৰজন্ম আছে তেওঁলোকক আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ জনগোষ্ঠীটোৰ কাৰণে আমি এইটো কৰিলোঁ 4বাৰৰ বিধায়ক প্ৰশান্ত ফুকন আৰু বৰ্তমান অসম চৰকাৰৰ এজন মন্ত্ৰী আপোনাক যদি দলে দিয়ে তেতিয়াহ'লে প্ৰশান্ত ফুকনৰ সন্মুখত মুখামুখি হ'বলৈ কিবা অসুবিধা হ'ব নেকি তো শাসক দলৰ লগত যেতিয়া আমি যুঁজিব নামিছোঁ সংঘাত হ'বই সংঘাতত আঘাতো হয় প্ৰতিঘাতো হয় সকলো থাকে গতিকে আমি ঘাত প্ৰতিঘাতলৈ ভয় নকৰোঁ সংগ্ৰামলৈ ভয় নকৰোঁ আৰু তেওঁ হয় 4বাৰ বিধায়ক হৈছে কিন্তু 4বাৰ বিধায়ক হ'লে হয়তো তেওঁক 90% মানুহে ভোট দিব লাগিছিলে যোৱাবাৰ কিন্তু বহুত আচৰিত কথা যে তেওঁক মানুহে নাইকিয়া কৰিব বিচাৰিছে যে যোৱাবাৰ 50%তকৈও কম মানুহে ভোট দিছে টোটেল ভোট কাষ্টিঙৰ টোটেল পপুলেশ্যনৰ কথা কোৱা নাই টোটেল মুঠ জনসংখ্যাৰ মুঠ মানে ভোট কাষ্টিঙৰ প্ৰায় 43%ে তেওঁক মানে বাছনি কৰিছে তেওঁক নিৰ্বাচন কৰিছে গতিকে ইয়াতে মই ক'ব বিচাৰিছোঁ যে এইবাৰ 4বাৰ বিজয়ী প্ৰশান্ত ফুকন ডাঙৰীয়াকো ৰাইজে বিচৰা নাই কাৰণ তেওঁলোকক যি ভাবি কিনে যি মনোবাঞ্ছাৰে ৰাইজে তেওঁলোকক সেই আসনলৈ বহাইছিলে বহাৰ পিছত তেওঁলোক অহংকাৰী হৈ গ'ল আজি চাওক ঘাটে ঘাটে তেওঁলোকৰ মাটি আছে সম্পত্তি আছে ক'ৰবাত ৰিজৰ্ট আছে ক'ৰবাত ফেক্টৰী আছে গতিকে ৰাইজৰ কি আছে ৰাইজতে একোৱে নাই মূল্যবৃদ্ধিৰ জুৰুলা হৈছে টোল গেটৰ জুৰুলা হৈছে স্কুলৰ ফিজ পাতিৰ টেক্সৰ পৰা আৰম্ভ কৰি সকলোতে আমি কৰ কাটলত বুৰ গৈ আমাৰ প্ৰজন্মটোৱে ধ্বংস হৈ গৈ আছে এতিয়ালৈ ডিব্ৰুগড়ক লৈ কিমান আশাবাদী আপোনালোক ডিব্ৰুগড়ৰ পৰা বৰ্তমানলৈকে বহুত মৰম চেনেহ পাইছোঁ আশীৰ্বাদ পাইছোঁ সহযোগ পাইছোঁ আৰু মই বহুত আশাবাদী এইবাৰ ডিব্ৰুগড় ৰাইজে নতুন মুখ বিচাৰিছে নতুন চেহেৰা এখন বিচাৰিছে আৰু নতুন প্ৰজন্মৰ যদি হয় আৰু ভাল গতিকে সেই হিচাপে তেওঁলোকে বিচাৰিছে আৰু যদি আমাৰ দলৰ হৈ যদি আমি সেইখিনি তেওঁলোকক প্ৰদান কৰিব পাৰোঁ মই 100% নিশ্চিত যে এইবাৰ ডিব্ৰুগড়ত আমি বিজেপি চৰকাৰক গাদীচ্যুত কৰিবলৈ আমি সম্পূৰ্ণভাৱে আমি ৰেডি আছোঁ আমি ঠিক আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ নেতৃত্বক লৈ কিমান সুখী আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক লৈ মই বহুত সুখী কাৰণ তেওঁ যিটো পৰ্যায়ত বৰ্তমান দলটোক লৈ গৈছে বিগত কেইবাবছৰ ধৰি কংগ্ৰেছ দল ক'লে মানুহৰ মানে নিৰাশ হৈ গৈছিলে কিন্তু তেওঁ অহাৰ পাছত আমাৰ যুৱ প্ৰজন্মৰ ওপৰত বিশেষকৈ ধনাত্মক প্ৰভাৱ পৰিছে আৰু তেওঁক লৈ আমি বহুত সুখী তেওঁ মানে সৰ্বাংগীন দিশত তেওঁৰ যি পাৰদৰ্শিতা আছে আৰু সেইটো ৰাইজে দেখিছে ৰাইজৰ হৈ সকলো ৰাইজৰ হৈ তেওঁ মাত মাতিছে প্ৰতিটো ক্ষেত্ৰতে ৰাইজৰ লগত আছে যিটো সময়ত বিজেপি দল সকলোৱে আমাক অৱহেলনা কৰিছে সেই সময়ত আমাৰ নেতৃত্বই আমাৰ লগ দিছে বিভিন্ন ক্ষেত্ৰত হওক আমাৰ কি কয় মণিপুৰৰ ক্ষেত্ৰতে হওক বা আমাৰ জুবিন দাৰ যি ঘটনা ঘটি গ'ল বা বিভিন্ন আমাৰ কাৰ্বি আংলঙত যি মাটিৰ পট্টাক লৈ বা যি ভোগ দখলক লৈ যি ঘটনা ঘটি গ'ল বা আমাৰ আকৌ আমাৰ কিমান ঘৰ আমাৰ 26টা ঘৰ জ্বলাই দিয়া হ'ল সেই সকলক লৈ কিনে তেওঁ যিমান সংবেদনশীলভাৱে তেওঁ নিজকে তেওঁ প্ৰস্তুত ৰাখিছে তেওঁ আমাৰ হৈ মাত মাতিছে সকলোৰে হৈ মাত মাতিছে মানে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া কেৱল কংগ্ৰেছৰ নেতা নহয় তেওঁ এইবাৰ ৰাইজৰ নেতা আৰু ৰাইজে তেওঁক বিচাৰিছে সেইকাৰণে লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা তেওঁ বিপুল ভোটত জয় হৈছে য'ত 3-4গৰাকী MLA MP থকা পিছতো তেওঁক তাৰ পৰা তেওঁ আঁতৰাব নোৱাৰিলে গতিকে এইটোৱে দৰ্শায় যে
আমাৰ ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে হয় আগতেও কংগ্ৰেছ দলে কিছুমান ভুল ভ্ৰান্তি থাকি যায় কাৰণ কোনো দলেই 100% শুদ্ধ নহয় গতিকে পলিচিত কেতিয়াবা ভুল ভ্ৰান্তি হৈ যায় তো সেই ভুলবিলাক খোৱাৰ কাৰণে কংগ্ৰেছ দলক কিছুমানে বেয়া পাইছিলে যদিও কিন্তু এইবাৰ নতুন চেহেৰা এক অভিনৱ এক যাত্ৰা আৰম্ভ হৈছে কংগ্ৰেছ দলৰ য'ত আমি হাতে হাত ধৰি নতুন বৰ অসম গঢ়িবলৈ আমি চেষ্টা কৰিছোঁ আৰু যিহেতু আমি লাচিতৰ দেশত আছোঁ লাচিতে যিদৰে আমাৰ অসম ৰক্ষাৰ বাবে তেওঁ যুঁজিছিলে আমিও যুঁজি আছোঁ আগলৈ যুঁজিম নহ'লে এইখন চৰকাৰ দিনত আমাৰ গোটেই সা সম্পত্তিবিলাক বনীয়া হাতলৈ নাযাব তাত কোনো আশংকা নাই ঠিক আছে আমি অনুষ্ঠানটো যিহেতু সামৰিম তাৰ আগতে দুটা প্ৰশ্ন আপোনাক সুধি ল'ম যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিলে তেতিয়াৰ পৰাই কেৱল এটাই তেওঁৰ মুখত প্ৰসংগ ওলায় যে মিয়া এতিয়া 21 চনৰ পৰা এই 26 চনলৈকে এতিয়া মিয়াক লৈয়ে তেওঁ ব্যস্ত এক প্ৰকাৰ দেখা যায় যে প্ৰতিটো সভা সমিতিয়ে তেওঁৰ মুখত কেৱল মিয়া আৰু মিয়া এই মিয়াৰ ৰাজনীতিটোৱে কংগ্ৰেছক ক'ৰবাত ক্ষতি কৰিব বুলি ভাবে নেকি আপুনি চাওক তেওঁলোকৰ মানে যিখিনি মানসিকতা মই অলপ হাঁহি উঠে যে আজিৰ দিনত আজি ইমান টেকন'লজি ক'বাত গুচি গৈছে নেনো টেকন'লজিৰ যুগত এটা এডভান্স AI মানে প্ৰযুক্তিবিদ্যা আপোনাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত তেওঁ যে এতিয়া মিয়া ধৰ্ম এইবিলাকৰ ৰাজনীতি কৰিছে মই অসমৰ ৰাজ্যক মই ক'ব বিচাৰোঁ যে ডিপাৰ্টমেণ্ট চৰকাৰ এখন চলিবৰ কাৰণে বিভিন্ন ডিপাৰ্টমেণ্টৰ দ্বাৰা পৰিচালিত হয় বিভিন্ন ধৰণৰ আমি কলেজৰ পৰা আৰম্ভ স্কুলৰ পৰা আৰম্ভ কলেজত যিমান বিভাগৰ আমি কিতাপ পঢ়িছোঁ এই গোটেইখিনি এটা ডিপাৰ্টমেণ্টৰ আমাৰ কাম কৰে গতিকে সেই জ্ঞান মানে জ্ঞানৰ নিৰ্মিত কথাখিনি নাপাতি ধৰ্মৰ ওপৰতো আমি কোনোদিনেই শিক্ষা গ্ৰহণ কৰা নাই তো সেই বস্তুটো ইয়াত আনিছে ডেট মিনছ ইয়াৰ অৰ্থই হ'ল যে আমাক বুৰ্বক বনাবৰ কাৰণে আমাক টুপি পিন্ধাবৰ কাৰণে এইটো ৰাজনীতি কৰিছে যদি ইমানে তেওঁলোকে মিয়াক বেয়া পায় যদি কৈছে যে মিয়া বাংলাদেশী ইয়াত আছে তেতিয়া কা বলবৎ কিয় কৰিলে মিয়া বুলি নহয় বাংলাদেশ মানে বিদেশী বিতাৰণ তেওঁলোকে কেলে কৰা নাই যদি কৈছে যে এইটো বাংলাদেশী হয় তেওঁলোকক কেলে বাংলাদেশত থৈ আহিব পৰা নাই তেওঁলোকৰ হাককে চব আছে ডাবল ইঞ্জিনৰ চৰকাৰ হয় তেওঁলোকে চব কৰিব পাৰে এতিয়া তেওঁলোকে ইমানে কি কয় অপমান কৰে গৌৰৱ গগৈ ডাঙৰীয়াক যে তেওঁ পাকিস্তানী এজেণ্ট হয় বুলি তেওঁৰ যদি গৃহ বিভাগটো তেওঁৰ হাতত আছে তেওঁৰ প্ৰিয় জননেতা অমিত শ্বাহ ডাঙৰীয়াও তেওঁ গৃহ বিভাগ হয় তেওঁলোকে কিয় এইটোৰ ওপৰত তদন্ত কৰিব পৰা নাই গতিকে এই গোটেইখিনি কথা অসমৰ মানুহক বুৰ্বক বনাই আছে আৰু মানুহো বুৰ্বক বনি গৈ আছে কাৰণ তেওঁ যিটো পৰ্যায়ত লৈ গৈছে ভয় ভাবুকিৰ ৰাজনীতিত গতিকে মানুহখিনি মানি লৈছে কিন্তু এইবাৰ নিৰ্বাচনত তেওঁলোকে ডেফিনেটলি এইবাৰ তেওঁলোকৰ যি শক্তি প্ৰদৰ্শন আছে ৰাইজৰ সেই শক্তি প্ৰদৰ্শন কৰিব আৰু এইখন চৰকাৰক গাদীৰ পৰা আঁতৰাবই 26ত চৰকাৰ আহিবনে 26ত চৰকাৰ আহাটো মই ভাবোঁ এইবাৰ আহিব লাগে 100% আহিব আমাৰ যদি মৃত্যুযুদ্ধ ভালদৰে আমি পাতোঁ আৰু মৃত্যুযুদ্ধ ডেফিনেটলি আমাৰ হ'বই গতিকে আমি সকলোৱে দলে বলে মিলি এইবাৰ বিজেপি চৰকাৰক আৰু ইতিমধ্যে মই কৈছিলোঁৱেই যে বিজেপি চৰকাৰৰ যুদ্ধ কেৱল কংগ্ৰেছৰ লগত নাই বিজেপি পাৰ্টিৰ যি যুদ্ধ আছে এইবাৰ বিজেপি বনাম সাধাৰণ ৰাইজ মই যদি সুধোঁ শেষত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 10ৰ ভিতৰত কেই নম্বৰ আপুনি দিব বিচাৰে মই তেওঁক 3 নম্বৰ দিম মানে অলপ কাম কৰিছে থাকিবলৈ হ'লেতো কাম কৰিবই নহ'লে কেনেকৈ এতিয়া তেওঁ দৃষ্টি আছে কিয় কিবাটো কৰিবই লাগিব ৰাজনীতিত কেতিয়াও বস্তু শূন্য বুলি কোনো শব্দই নাই ৰাজনীতিত গতিকে তেওঁ 3 কাম কৰিছে তেওঁ নিজৰ ইমেজটো বনাবৰ কাৰণে যিটো কৰিবলগীয়া আছে নিজৰ পত্নীৰ বাবে পত্নী আৰু ল'ৰাৰ নামত 18টা কোম্পানী খুলিছে নিজৰ মাটি কিনিছে বাগান কিনিছে সব কিনি থৈছে যাতে নেক্সট নিৰ্বাচনত খেলিবৰ কাৰণে টকাৰ প্ৰয়োজন হ'ব যাতে সেই টকাখিনি তেওঁ উলিয়াই লৈছে গতিকে সেইখিনিক তেওঁ কাম কৰিছে ৰাইজৰ কাৰণে তেওঁ একো কাম কৰা নাই ৰাইজক যদি ইমানে ভাল পায় এটা ইতিমধ্যে 5,000 টকাৰ কাৰণে ইমান মানুহক দৌৰালে মানুহৰ টোপনি ক্ষতি কৰি গৈ তাতে টোপনিয়াই আছে এই 5,000 টকা দি কিনে তেওঁ কি বিচাৰিছে যদি দিব বিচাৰিছে দিয়ক না প্ৰত্যেক মাহত দিয়ক 5,000 টকা আমিও এইটো ছাপোৰ্ট কৰিম 5,000 টকা এবাৰ দি কিনে কি সমস্যা সমাধান হ'ব এবাৰত কিবা কৰিব পাৰিব সেইটো তেওঁলোকে সমাজখনকে এটা বিপৰীত দিশতে লৈ গৈছে
গতিকে তেওঁলোকে যদি সঁচাকৈ ভাবিছে যে ল'ৰা ছোৱালীৰ কিবা উপকৃত হ'ব বুলি তে প্ৰত্যেক মাহতে 5,000 টকাকৈ দিয়ক, আমিও সমৰ্থন জনাম। ঠিক আছে। আৰু সেইটো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে দিয়ক, বা যিখিনি দুখীয়া শ্ৰেণীৰ লোক আছে বা বাগানৰ বিশেষকৈ সকলোকে দিয়ক। এটা মাটিৰ পট্টাটো সকলোকে নিদিয়ে। 80 লাখ মানুহ এতিয়া বাগানত আছে, কিন্তু তাৰ ভিতৰতে কিমান 3,30,000 মানুহকহে দিব। গতিকে এইবিলাক তেওঁলোকে যি বিভাজনৰ ৰাজনীতি, মানে ককায়েকক মৰম কৰিব, ভায়েকক নকৰিব, ডেফিনেটলি ভায়েক অফেণ্ডেড হ'ব। তাৰমানে ককায়েক ভায়েকৰ মাজত গৃহযুদ্ধ এখন হওক, সেইটোৱে তেওঁলোকে বিচাৰে। ব্ৰিটিছেও সেইটো কৰি গ'ল। এতিয়া আগতে বগা চাহাব আছিলে, এতিয়া কলা চাহাব আছে। কলা চাহাবেও সেই গৃহযুদ্ধ কৰাইহে তেওঁলোকে এই দেশখন শেষ কৰিব লৈছে। ঠিক আছে, আমি অনুষ্ঠানটো যিহেতু সামৰিছোঁ, আৰু আপুনি ইমানখিনি কথাবিলাক, আপুনি যিহেতু গোটেই কথাবিলাক আপুনি উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে, আৰু মই এইখিনিতে আপোনাক আমাৰ দৰ্শকসকলক জনাব বিচাৰিম যে ডাক্তৰ প্ৰভাকৰ দাস ৰাজনীতিত থকাৰ সময়লৈকে তেওঁ শিক্ষা আৰু স্বাস্থ্যৰ বাবে গাঁৱে গাঁৱে তেওঁ সজাগতাৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীৰ জৰিয়তে যথেষ্ট লোক আচলতে উপকৃত হৈছে। প্ৰায় এতিয়ালৈকে অসমত 230খন তেওঁ চাহ বাগিচা আৰু গ্ৰামাঞ্চল এলেকাক এই সজাগতাৰ কাৰ্যসূচীত তেওঁ সামৰি লোৱা হৈছে, আৰু ইতিমধ্যে তেওঁ ৰাজ্যিক ভিত্তিত দুটাকৈ তেওঁ বঁটাও লাভ কৰিছে। আৰু এনেধৰণৰ শিক্ষিত ডাক্তৰ প্ৰভাকৰ দাসৰ দৰে একটা শিক্ষিত কংগ্ৰেছতো লাগে, বিজেপিতো লাগে, জাতীয় পৰিষদতো লাগে, বা ৰাজ্য দলতো লাগে। সকলো ৰাজনীতিত এক প্ৰকাৰ এওঁলোকৰ দৰে ব্যক্তিক আমাৰ নিশ্চিতভাৱে প্ৰয়োজন। আৰু যিহেতু তেখেতৰ যিটো ডিব্ৰুগড়লৈ যিটো তেখেতে শিক্ষা দেখা সপোন, তেওঁৰ শিক্ষা, স্বাস্থ্য, যাতায়াতৰ পৰা সকলো ধৰণৰ তেওঁ সামৰি লোৱা হৈছে। আৰু আমি আশা কৰিম যে তেখেতে যদি বিধায়ক হিচাপে তেখেতে অনাগত দিনত নিৰ্বাচিত হয়, তেতিয়াহ'লে এই যিখিনি আমাৰ আগত যিখিনি কোৱা কথা, সেই কথাখিনি তেওঁ আখৰে আখৰে পালন কৰিব, আৰু তেওঁৰ সপোনৰ যি ডিব্ৰুগড়, সেই ডিব্ৰুগড় সাকাৰ ৰূপ লাভ কৰিব বুলি আমি আশাবাদী। আৰু ডাক্তৰ প্ৰভাকৰ দাস ডাঙৰীয়াই আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক পুনৰবাৰ কৃতজ্ঞতা জনাইছোঁ, আৰু আজিৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।